এবাৰ মিয়া খেদা অভিযান নহয়, এবাৰ বিয়া খেদা অভিযানৰ পৰিৱৰ্তে অসমত দাঙি ধৰা হ'ব সম্প্ৰীতিৰ নিদৰ্শন। এইবাৰ হিন্দু মুছলমানক লৈ ৰাজনীতি কৰা নহয়, যিহেতু সকলোৱে জানে অসমত মিয়াক লৈ কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, কেনেদৰে মিয়া বিতৰ্কৰ সৃষ্টি হৈছিল, আৰু তাৰ মাজতে এইবাৰ প্ৰদেশ কংগ্ৰেছে নতুন এটা পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰদেশ কংগ্ৰেছে এইবাৰ মিয়া খেদা অভিযান নহয়, এইবাৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা হ'ব, সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰিব প্ৰদেশ কংগ্ৰেছে। আৰু ছ'চিয়েল মিডিয়া যোগে জনালে এপিচিচিৰ সভাপতি ভূপেন বৰাই। দৃশ্যাংশ লৈ আনিছো আমি এই মুহূৰ্তত, যিটো সকলোৱে জানে অসমত মিয়া বিতৰ্কই কেনেদৰে প্ৰাণ পাই উঠিছিল, কেনেধৰণে মিয়া খেদা অভিযান সৃষ্টি হৈছিল, উজনি অসমৰ নামনি অসম ভাগ কৰি দিয়া হৈছিল, উজনি অসমলৈ মিয়া শ্ৰমিক নপঠিওৱাৰ সিদ্ধান্ত লৈছিল, আৰু তেনেধৰণৰ পৰিস্থিতিৰ মাজতে এতিয়া প্ৰদেশ কংগ্ৰেছে এতিয়া নতুন এটা পদক্ষেপ গ্ৰহণ কৰিছে। এবাৰ সৰ্বভাৰতীয় এবাৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰা হ'ব অসমত। এবাৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা হ'ব। মিয়া খেদা অভিযানৰ পৰিৱৰ্তে এবাৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা হ'ব অসমত। পুনৰবাৰ জনাই আছো, হিন্দু মুছলমানৰ এবাৰ ৰাজনীতি নহয়, এবাৰ সমগ্ৰ অসমতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰিব প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। কংগ্ৰেছৰ তৃণমূল কংগ্ৰেছ কৰ্মীৰ জৰিয়তে সমগ্ৰ অসমতে মহাত্মা গান্ধীৰ আদৰ্শ চেতনাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰা হ'ব। প্ৰদেশ কংগ্ৰেছৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনাক ধন্যবাদ জ্ঞাপন কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰো। আৰু প্ৰদেশ কংগ্ৰেছৰ এই পদক্ষেপৰ প্ৰতি অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰীয় কংগ্ৰেছেও অনুৰূপ কাৰ্যসূচী ল'ব বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আৰু ভূপেন বৰাই ক'ৰ পৰা আৰম্ভ কৰি বা ক'ত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ অনুষ্ঠান শেষ কৰিব, এই সম্পৰ্কীয় সকলো বিৱৰি কৈছে। আৰু যি সময়ত আমি সকলোৱে দেখিছিলো উজনিলৈ মিয়া শ্ৰমিক পঠোৱা নহ'ব, অথবা উজনি অসমত মিয়া শ্ৰমিকৰ নিৰাপত্তা নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মিয়াক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল, যাৰ বাবে মিয়া শ্ৰমিকে নিৰাপত্তাহীনতাত ভুগিছে বুলিও আচলতে চৰ্চা বাঢ়ি পৰিছিল এই কথা। তাৰ পাছতে মিয়া শ্ৰমিকক পঠিওৱা নহ'ব উজনিলৈ, উজনি অসম নচলে, মিয়া শ্ৰমিক নহ'লে, এনেধৰণৰ বিভিন্ন কথা ওলাইছিল, বিভিন্ন ধৰণৰ কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছিল সকলোৱে জানে। বা উজনি অসমৰ যি সেই জাতীয় দল সংগঠন আছে, সেই জাতীয় দল সংগঠন কেইটাই 7 দিনৰ ভিতৰত মিয়া উজনি অসম খালী কৰিবৰ বাবেও সকীয়াই দিছিল, মিয়া খেদা অভিযান আৰম্ভ হৈছিল। আৰু তাৰ পাছতে এতিয়া সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰা হ'ব। এবাৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰা নহয়, প্ৰদেশ কংগ্ৰেছে এবাৰ নতুন পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এপিচিচিৰ সভাপতিগৰাকীয়ে ক'লে, সকলো কথা বিৱৰি কৈছে, কেনেকৈ সৰ্বধৰ্মীয় প্ৰাৰ্থনা ক'ৰ পৰা আৰম্ভ কৰা হ'ব, ক'ত শেষ কৰা হ'ব, সকলো কথা কৈছে। আৰু যি সময়ত উজনিৰ পৰা মিয়া খেদা অভিযানৰ লগতে হিন্দু মুছলমানৰ ৰাজনীতি চলি আছে, আৰু সেই সময়তে উচ্ছেদৰ নামতো হিন্দু মুছলমানৰ ৰাজনীতি চলাৰ যি অভিযোগ উত্থাপন হৈছিল, আৰু সেই সময়তে কংগ্ৰেছৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ উদ্দেশ্য মহাত্মা গান্ধীৰ আদৰ্শ চেতনাই সকলো লোককে এক কৰি ৰাখিব। আৰু এই সন্দৰ্ভত সামাজিক মাধ্যম যোগে কি ক'লে ভূপেন বৰাই, এই মুহূৰ্তত আমি শুনাই লৈছো। দিশত আমি মানৱতাবাদ, সকলোৰে সমসন্মান, সম অধিকাৰ, সম বিকাশ, সম ন্যায়, এই ভাৱধাৰাৰে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে আৰু আমাৰ সমাজৰ সুস্থিৰতা, সম্প্ৰীতি, ভাতৃত্ববোধ, একতা আৰু প্ৰগতিৰ দিশত আমি আগুৱাই যোৱাৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজ্যজুৰি আমাৰ প্ৰত্যেকখন মণ্ডল কংগ্ৰেছ কমিটিৰ এলেকাত আৰু নগৰসমূহত প্ৰত্যেকটো ৱাৰ্ড এলেকাত আমি একোখনকৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা পাতিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই অত্যন্ত সুখী যে আমাৰ মাননীয় সাংসদসকল, বিধায়কসকল, প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ, জিলা সভাপতি, ব্লক সভাপতি, মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, আমাৰ শাখা সংগঠনৰ মুৰব্বীসকল আৰু চেল ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলে ইতিমধ্যে এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাত সফল কৰাৰ উদ্দেশ্যে তেখেতসকলে বিভিন্ন অঞ্চলত প্ৰস্তুতি আৰম্ভ কৰিছে। মণ্ডল কংগ্ৰেছ সভাপতিসকলৰো বহুতৰে নিমন্ত্ৰণ মই মোৰ হোৱাটছআপত পাইছোঁ। মই নিজেও মোৰ জন্ম জেগা পহুমৰা মণ্ডল কংগ্ৰেছৰ এলেকাত মণ্ডল কংগ্ৰেছৰ উদ্যোগত আৰু ৰঙানদী সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত যি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব তাত যোগদান কৰিম। আপোনালোকে জানি সুখী হ'ব যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভা ৰাজ্যজুৰি
মণ্ডলে মণ্ডলে পাতিবলৈ লোৱা সিদ্ধান্তৰ কথা শুনি ৰাহুল গান্ধী ডাঙৰীয়ায়ো মোলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেখেতে অত্যন্ত সুখী অনুভৱ কৰি কৈছে যে গান্ধীজীৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত বিলাবৰ কাৰণে অসম কংগ্ৰেছে যি সিদ্ধান্ত লৈছে সেয়া খুব ভাল কাম হৈছে বুলি তেখেতে প্ৰশংসা কৰিছে। আৰু মই দেখিছোঁ যে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিও এতিয়া গোটেই দেশত তদনুৰূপ কাৰ্যসূচী পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জিতেন্দ্ৰ যিকোনো খবৰৰ বাবে